গা ধুৱালে কি ক'ব আজিৰ দিনটো আমাৰ ভৱিষ্যতলৈকে মংগলৰ কাৰণে এইটো এটা শুভ দিন পৰম্পৰা হিচাপে পাতি আহিছে সেয়েহে আজি আমি এইটো শুভ দিন হিচাপে আমি পালন কৰি আহিছোঁ এই উদযাপনটো যিহেতু আজি গৰু বিহু যথেষ্ট ঘৰত কৰণীয় থাকে বহু কৰিবলগীয়া পৰম্পৰা কিছু আমাৰ কথা থাকে ইংৰাজী কি আছে আচলতে আমি সন্ধিয়ালৈকে গৰুবিলাক যেতিয়া গোহালিলৈকে আহিব তাৰ আগমুহূৰ্ততে আমি পদূলি মুখত ধানৰ টুকুৰা আৰু খলিয়াই বিহলঙি দি এটা জাক দিওঁ সেই ধোঁৱাইদি আমি গৰুবোৰ এটা হেৰি কৰাওঁ তাৰপিছত তেল ধুনীয়াকৈ ধূপ ধূনা জ্বলাই সন্ধিয়া সেৱা ভক্তি কৰি পিঠা পনা ইত্যাদি কৰি আহিব তাৰ বাহিৰে আমি নতুন খৰালি পঘাৰেদি আমি বান্ধো আৰু আজি বছৰটো মংগলৰ কাৰণে যিহেতুকে প্ৰভু ভগৱন্তৰ অংশ গৰু বুলি আমি সন্ধিয়া সেৱা ভাগি কৰোঁ দেশত বৰ্তমান সময়ত যিহেতু যথেষ্ট ওলাই হৈছে ৰাইজ আৰু এই অঞ্চলটোত কি আপোনালোকৰ আজি বিহুৰ দিন কি আপোনালোকৰ সামগ্ৰী আজিৰ দিনটো আমি এটাই সকলোৱে মানে ভৱিষ্যত সকলো যাতে এনেকৈ মৰম চেনেহ মাজেৰে একত্ৰিতভাৱে আমি এই অসমীয়া জাতি উৎসৱবিলাক আমি পালন কৰি পেলাব পাৰোঁ ইয়াৰ বাবেদি আমি সকলো আজি এই চাউন বিলৰ পাৰত একত্ৰিত হৈ আজি গৰু গা ধুৱাবলৈকে আহিছোঁ ভৱিষ্যতৰ শান্তি আমি যাতে বসবাস কৰি গাঁওখনক সুখী ৰাখি কৰিব পাৰোঁ বুলি ভগৱন্তে কৃপা কৰি সকলোমে ৰাখে এই কামনা কৰিছো হৰি থৈ দিলে হ'ল এক্সট্ৰাকে থৈ দিলে হ'ল মিঠা দিয়া